সনাতন পৰম্পৰাত সৰ্বশ্ৰেষ্ঠ সম্বন্ধ হ'ল গুৰু শিষ্য সম্পৰ্ক। এই সম্পৰ্ককে নৱবৈষ্ণৱ ধৰ্মৰ পৰম্পৰাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও অসমত প্ৰায় 600খনৰো অধিক সত্ৰ প্ৰতিষ্ঠা কৰি গুৰু শিষ্যৰ সম্পৰ্ক সুদৃঢ় কৰি ৰাখিলে। তাৰে দামোদৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰ। আৰু সেই দক্ষিণপাট সত্ৰৰ আমি ষষ্ঠদশ সত্ৰাধিকাৰ হিচাপে অসমৰ বিভিন্ন প্ৰান্তৰ শিষ্যসকলৰ লগত যি আমি সম্পৰ্ক গঢ়োঁ, এনে সম্পৰ্ক গঢ়া কাৰ্যসূচীতে আমি আহি আজি মঙলদৈত পাই মঙলদৈৰ শিষ্যপুত্ৰসকলৰ লগত আমি এইকেইদিন নিবাস কৰিছোঁ। তাতে আমাৰ 69তম আজি উপজা দিৱস। পিতৃৰ উপজা দিৱস হিচাপে পুত্ৰ সদৃশ শিষ্যসকলে পৰম আনন্দৰে গুৰু শিষ্যৰ সম্পৰ্ক মধুৰ কৰি এই দিৱসীয় কাৰ্যসূচীৰে তেওঁলোকে পালন কৰিছে। এই কাৰ্যসূচীত আমি পৰম আনন্দিত হৈছোঁ। আৰু আজি এই পবিত্ৰ দিনত আমি অসমবাসীৰ সকলোলৈকে আমাৰ এটাই অনুৰোধ, আধ্যাত্ম জ্ঞানৰ ব্যতিৰেকে মানৱে কেতিয়াও পূৰ্ণতা লাভ কৰিব নোৱাৰে। সেয়ে প্ৰতিজন ব্যক্তিয়েই আধ্যাত্মিক জ্ঞানেৰে জ্ঞানৱন্ত হৈ এখন সুস্থ সবল সমাজ গঢ়ক। শান্ত সমাজে এখন নতুন সমাজৰ পাতনি মেলক, ইয়াকেই কামনা কৰিলোঁ। ধন্যবাদ। আমাৰ নৱবৈষ্ণৱ ধৰ্মত যি পৰম্পৰা, সেই পৰম্পৰাত বন্তি নুমুৱাৰ প্ৰক্ৰিয়া একেবাৰেই নাই। বন্তি প্ৰজ্বলন কৰি জ্ঞানৰ শিখা উদ্ভাসিতহে কৰে। গতিকে মই ইয়াৰ লগতে সকলোলৈকে অনুৰোধ কৰিম, কেক কটাটো আমি বৰ্তমান যুগৰ লগত মিলাই কেক কাটক, তাত মোৰ আপত্তি নাই। কিন্তু আমি সকলোৱে ঘিত বা তৈল প্ৰদীপ লগাই সেই প্ৰদীপৰ পোহৰেৰে তেওঁৰ জীৱন যাতে উদ্ভাসিত হয় তাৰ কামনা কৰক। ইংৰাজৰ নে কাৰ নাজানো, তেওঁলোকৰ পৰম্পৰাৰে মম নোমোৱা কাৰ্যসূচী কেতিয়াও যাতে নকৰে, তাৰ কাৰণে মোৰ সকলোলৈকে বিনম্ৰ অনুৰোধ। আমি হাউলি মোহনপুৰবাসী ৰাইজে এটা দীঘলীয়া বিৰতিৰ পিছত আমি সত্ৰাধিকাৰ মহোদয়ক আমাৰ ইয়াত পাওঁ। এইটো আমাৰ এটা পৰম্পৰাই। আৰু তেখেতসকলৰ আশীৰ্বাদ, তেখেতসকলৰ আশীষ শুভকামনা আমি বিচাৰোঁ। আৰু যদিও আমি পৰমেশ্বৰক বিশ্বাস কৰোঁ, কিন্তু তাৰ মাজৰ ব্যক্তিগৰাকী হৈছে আমাৰ গুৰুজনা। এই সত্ৰাধিকাৰ গুৰুজনাই আমাক পথ দেখুৱায় আৰু সেইমতে আমি আগবাঢ়ি যাওঁ। গতিকে ইয়াত আপুনি তেখেতৰ যদিও আজি জন্মদিন আমি পালন কৰিছোঁ, তেখেতে কোৱাৰ দৰে এইটো এটা অদ্ভুত পৰম্পৰা, জুই নুমুৱাই পেলাই শুভ কাৰ্য আৰম্ভ কৰাটো। আৰু আজিৰ তেওঁৰ এই শুভ জন্মদিনতে ময়ো এইটো তেওঁৰ সুৰৰ লগত সুৰ মিলাই ক'বলৈ বিচাৰোঁ যে শুভ কাম কেতিয়াও জুই বা প্ৰদীপ নুমাই পেলাই কৰিবলৈ নাপায়। সেইটো যেন এটা বাৰ্তা যায় তেখেতৰ দ্বাৰা যিটো দিলে আজি, সেইটো আমাৰ সমূহ ৰাইজলৈ যাতে সেই বাৰ্তাটো কঢ়িয়াই নিয়ে আপোনালোকৰ দ্বাৰা, সেয়ে বিচাৰিছোঁ। আৰু আমি তেখেতক গুৰুক আমি বিচাৰোঁ, গুৰু শিষ্যই বিচাৰিবই। সেয়েহে আমি এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তেখেতসকলক বিচাৰোঁ। আমি আমাৰ যিবোৰ চলি থাকোঁতে পৰম্পৰা পৰিয়ালৰ জীৱনত যেতিয়া আমাৰ কুলুষতা আহে বা মলিয়ন হ'ব ধৰে, আমি আকৌ সেই যেন কাপোৰ আমি ধুই আকৌ পৰিষ্কাৰ কৰিলোঁ, তেনেকুৱা এটা পৰম্পৰা এটা চলি থাকে। তেখেতসকলে আমাৰ মাজত চলোতেই আমাৰ সমাজত, আমাৰ ব্যক্তি হিচাপে পৰিয়ালৰ মাজত যিখিনি এলান্ধু লাগিব খুজিছিল, তেখেতে এইকেইদিন আমাৰ মাজত থাকি সেই এলান্ধু আকৌ গুচাই দিলে। আকৌ আমি পৰিষ্কাৰ হ'লোঁ। আকৌ তেখেতৰ অহাৰ পিছৰ পৰাই আমি এটা সুন্দৰ মন লৈ এটা সুন্দৰ জীৱন যাপন কৰিবলৈ আমি সামূহিকভাৱে এটা প্ৰেৰণা পাওঁ। এই হ'ল তেখেতৰ জন্মদিন। অৱশ্যে আমি এইবাৰহে প্ৰথম আমি জন্মদিন কৰিছোঁ। তেখেতে বিশ্লেষণ কৰিছে তেখেতৰ জন্মদিনৰ বিষয়ে। তেখেতৰ জন্মদিন মানে কেক কটা আৰু হেপী বাৰ্থডে কোৱাৰ সেই জন্মদিন নহয়। তাত তেওঁ এটা বাৰ্তা আমাক দিব বিচাৰিছে, আমাক এটা মনুষ্যত্বৰ জ্ঞান দিব খুজিছে। আমাক যিটো ভাৰতীয় পৰম্পৰাৰ যিটো আমাৰ বিচাৰ আছে, সেইটো বিচাৰ তেখেতে আমাক আকৌ উদ্ভাসিত কৰিব বিচাৰিছে। আমাৰ যদি চিন্তাত ক'ৰবাত মলিয়ন সোমাব ধৰিছে, সমাজখনত যদি ক'ৰবাত ভেদাভেদ আহাৰ উপক্ৰম ঘটিছে, সেইবোৰ তেওঁ আঁতৰাব খুজিছে। সকলো মলিয়ন তেওঁ আঁতৰাব খুজিছে। আমি যেন তেখেতৰ